রাধিকা সুন্দরী নদিয়া কিনারে আলে পানিয়া ভরাই চলে গাগরি মে পয়রি রুনু ঝুনু ঝুনু করে পানিয়া ভরাই চলে গাগরি মে পয়রি রুনু ঝুনু ঝুনু করে। ওই মই ডাফলাগড়কের নিবাসী লাগি मोर आजिकेर ई अनुष्ठान में मोर गाना गिला किरकम लागले कमेंट बॉक्स में जाना नहीं भूलावा। धन्यवाद। बन के तेरा साया मैं तुझको थाम लूं, उठ के रब से पहले मैं तेरा नाम लूं, रखूं तुझे पलकों तले पूजा करूं तेरी, तेरे सिवा तू ही बता क्या जिंदगी मेरी, मैं तो तेरे सपनों के रंग में নমস্কাৰ গহপুৰ দৈনিক বিস্তাৰ চিনাকি অনুষ্ঠানৰ আন এটা খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আমি আজি এজন চৰ্চাত থকা যুৱকক আজি আমাৰ অনুষ্ঠানৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ। প্ৰিয় দৰ্শক, আমি আপোনালোকক পোনপ্ৰথমে জনাব বিচাৰিছোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম জিলিকাবলৈ সক্ষম হোৱা আজি এজন যুৱকক আজি আমাৰ চিনাকি অনুষ্ঠানলৈ তেওঁক আজি আমন্ত্ৰণ কৰি আনিছোঁ। প্ৰথমে তোমাক আজি আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। প্ৰথমে তুমি আজি কি ক'ব বিচাৰিবা? হয়, ধন্যবাদ। পোনপ্ৰথমে মই গহপুৰ দৈনিক পৃষ্ঠালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ আজিৰ অনুষ্ঠানত আমন্ত্ৰণ কৰাৰ কাৰণে। बन के तेरा साया मैं तुझको थाम लूं, उठ के रब से पहले मैं तेरा नाम लूं, रखूं तुझे पलकों तले पूजा करूं तेरी, तेरे सिवा तू ही बता क्या जिंदगी मेरी, मैं तो तेरे सपनों के रंग में ढला, तेरी उंगली पकड़ के चला, ममता के आंचल में पला, माँ ओ मेरी माँ मैं तेरा लाडला, माँ ओ मेरी माँ मैं तेरा लाडला। धन्यवाद। আমি আশা কৰোঁ প্ৰিয় দৰ্শক আপোনালোকক আজি খুব সুন্দৰ গীতেৰে আজি অনুষ্ঠানটো আমি আৰম্ভ কৰিলোঁ। আমাৰ অনুষ্ঠানটো ভাল পাব, আপোনালোকে আমাৰ লগত সময়কণ সুন্দৰভাৱে জীপাল কৰিব পাৰিব আজি এই অনুষ্ঠানৰ জৰিয়তে। প্ৰিয় দৰ্শক, আমি প্ৰথমে জনাব বিচাৰিছোঁ ধ্ৰুৱ হৈছে দফলাগড় চাহ বাগিচা অতিকৈ পিছপৰা অঞ্চলৰ এজন তেওঁ বাগানীয়া যুৱক। তেওঁৰ গীত গোৱাৰ ক্ষেত্ৰত ক'ৰবাত আনুষ্ঠানিকভাৱে ক'ৰবাত শিক্ষা গ্ৰহণ কৰিছে নেকি, এইখিনি সকলো কথা আজি আপোনালোকৰ আগত আমি জনাবলৈ চেষ্টা কৰিম। আমি প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ যে ধ্ৰুৱে ৰাষ্ট্ৰীয় পৰ্যায়ত এবাৰ গীত পৰিৱেশন কৰিবৰ বাবে সুযোগ লাভ কৰিছিল আৰু তেওঁ 9XM তেওঁ যি ৰিয়েলিটি শ্ব'ত তেওঁ এবাৰ উত্তৰাখণ্ডত তেওঁ এবাৰ গীত পৰিৱেশন কৰিবলৈ সুবিধা পাইছিল। কেনেকৈ এই যাত্ৰা ক'ৰ পৰা হৈছিলে সকলোখিনি তথ্য আজি প্ৰথমে আপোনালোকৰ আগলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে ধ্ৰুৱে এই ক্ষেত্ৰত তুমি আজি কি ক'ব বিচাৰিবা? হয়, মই স্বপ্নিল ডান্স একাডেমীৰ ছাৰজনে মোক এই ৰিয়েলিটি শ্ব'ৰ লিংক দিছিলে আৰু মই সেই লিংকটো অনলাইন যোগেদি ফিল আপ কৰিছিলোঁ। আৰু যিহেতু মই 10মান শ্ৰেণীত পঢ়ি আছিলোঁ আৰু সেইকাৰণে মোৰ গানৰ ক্ষেত্ৰত ইমান ভাল প্ৰিফাৰেঞ্চ এটা নাছিলে, সেইবাবে মই চিলেক্ট হ'ব নোৱাৰিলোঁ। আৰু এই বছৰ মই চিলেক্ট হৈছোঁ আৰু প্ৰথম অডিশ্যনটো মই অনলাইন যোগেদি দিলোঁ আৰু ছেকেণ্ড অডিশ্যনটো মই গুৱাহাটীত দিছিলোঁ আৰু যি থাৰ্ড অডিশ্যন মেগা অডিশ্যন বুলি কয় সেইটো মই দেউতাৰ সৈতে উত্তৰাখণ্ডৰ ৰুৰকীৰ চেণ্ট্ৰাম হোটেলত দিছিলোঁ। যিহেতু মই পিছপৰা অঞ্চল দফলাগড় চাহ বাগিচাৰ দফলাগড় অঞ্চলৰ বাসিন্দা, সকলোৱে জানে সংগীতৰ ক্ষেত্ৰত আমাৰ কোনো একো সুবিধা নাই, সেইকাৰণে মই আনুষ্ঠানিকভাৱে ক'তো সংগীতৰ প্ৰশিক্ষণ ল'ব নোৱাৰিলোঁ। বৰ্তমান যিহেতু মই ইণ্ডিয়াছ টেলেণ্ট ফাইটত চিলেক্ট হোৱাৰ কাৰণে মোৰ বিদ্যালয়ৰে শিক্ষক শ্ৰী প্ৰদীপ বিশ্বকৰ্মা, লগতে ৰাজু গৌতম ছাৰ আৰু আমাৰ গাঁৱৰে শ্ৰী তৰণী দে ডাঙৰীয়াই মোক কেশৱ বৰুৱা নামৰ এজন সংগীত শিক্ষকৰ ওচৰত নামভৰ্তি কৰি দিছে। আমি আশা কৰোঁ আপোনালোকে খুব সুন্দৰভাৱে আমাৰ যি ধ্ৰুৱৰ মুখেৰে আপোনালোকে কথাখিনি জানি নিশ্চয় সুখী হ'ব পাৰিব বুলি আমি আশা কৰিছোঁ। ধ্ৰুৱ হৈছে এজন একেবাৰে গাঁৱৰ, তেওঁ হৈছে এজন নিভাঁজ অসমীয়া যুৱক বুলি ক'ব লাগিব। তেওঁ সংগীতৰ ক্ষেত্ৰত ক'তো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ মোবাইলৰ পৰা গীত শুনি তেওঁ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম জিলিকাবলৈ সক্ষম হোৱা এই ধ্ৰুৱক আপোনালোকৰ সন্মুখলৈ আজি আমি লৈ আহিবলৈ চেষ্টা কৰিছিলোঁ। পুনৰ আমি কথা পাতিম, গীত শুনিম। আমি আশা কৰোঁ আপোনালোকে আমাৰ অনুষ্ঠানটো ভাল পাব। পুনৰ আমি আন এটা
গীত শুনিব বিচাৰিছোঁ ধ্ৰুৱ তুমি আজি পুনৰ গহপুৰ দৈনিক পৃষ্ঠা দৰ্শকসকলৰ বাবে কি গীত শুনাব বিচাৰিবা जो तेनू धूप लगे आवे तो मैं छाँव बन जावा ओ तेरी खुशियों के खातिर मैं सारे जग से लड़ जावा है मेरी यही आरज़ू कि तेरा ही मैं साथ दूं तेरा बन के रहूं सदा वे परछावा तू मेरी हीर मैं तेरा रांझा करता हूँ मैं तुझसे ये वादा तेरे बगैर ना कोई दूजा सोड़िए सोड़िए तू मेरी हीर मैं तेरा रांझा चाहूँ तुझे मैं खुद से भी ज़्यादा मैं एक प्यासा तू नीर बन जा सोड़िए धन्यवाद আমি প্ৰথমে যিসকল ছাৰে এইজন যুৱকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যি সহায় সহযোগিতা আশীৰ্বাদ প্ৰদান কৰিছে আমি তেওঁলোকক আজি আমাৰ এই চিনাকি অনুষ্ঠানৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমি যিসকল বাগানত বসবাস কৰা লোকসকল বা যিসকল বাগানীয়া এই আপোনালোকৰ মাজৰ এটা ভাইটিয়ে যি গীত গায় এতিয়া বৰ্তমান তেওঁৰ চৰ্চালৈ আহিছে তেওঁৰ এই অনুষ্ঠানটো আপোনালোকে শ্বেয়াৰ কৰাটো অতিকৈ প্ৰয়োজন আৰু তেওঁক যাতে সকলো অসমবাসী ৰাইজে চিনাকি হ'বৰ বাবে আপোনালোকে এই অনুষ্ঠানটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমি তেওঁৰ লগত কিছু আপুনি বা মই নজনা কিছুমান আৰৰ কথা পাতিবলৈ চেষ্টা কৰি আছোঁ তুমি যেতিয়া পঢ়ি আছিলা ক্লাছ 10ত তেতিয়া তোমাক ছাৰে লিংকটো দিছিলে আৰু তুমি তেতিয়াই এই কেনেকৈ তুমি ফৰ্ম ফিল আপ কৰিছিলা বা যিসকলে এই সংগীতৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কেনেকৈ তুমি এইখিনি সুবিধা প্ৰদান বা পাইছিলা ইয়াৰ ক্ষেত্ৰত তুমি কি জনাবা হয় মই অনলাইন যোগেদি দিছিলোঁ আৰু তেতিয়া মই অনলাইন যোগেদি দিলোঁ সিমান ভাল নহ'ল কাৰণ মই দশমমান শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ পঢ়াৰ লগতে গানকো ল'ব লাগিছিলে সেইকাৰণে মই বিশেষকৈ ভাবিলোঁ পঢ়াকে লওঁ কাৰণ পঢ়াটো আচল সংগীতটো সেইকাৰণে মই ইমান ভালকৈ শিকিব নোৱাৰিলোঁ যিহেতু মই আনুষ্ঠানিকভাৱে ক'তো প্ৰশিক্ষণ লোৱা নাই সংগীতৰ সেইকাৰণে মই মোবাইল চাই প্ৰেক্টিছ কৰিছিলোঁ সেইকাৰণে মই সিলেক্ট নহ'লোঁ কিন্তু এইবাৰ সিলেক্ট হৈছোঁ আৰু সংগীতৰ ক্ষেত্ৰত মই সকলো ধৰণে যি মোক সহায় সহযোগিতা লাগে সেইখন মোৰ প্ৰদীপ বিশ্বকৰ্মা ছাৰ আৰু ওচৰৰ মোৰ মা দেউতা যিহেতু মোৰ মা দেউতা মোক সৰুৰে পৰা বহুত ছাপোৰ্ট কৰি আহিছে সেই ক্ষেত্ৰত মই সৌভাগ্য যে মই এনেদৰে মানে এনে মা দেউতা পাই মই ৰাষ্ট্ৰীয় পৰ্যায়ত গীত গাবলৈ সুযোগ পালোঁ আৰু সেই সুযোগ পাই মই তাত সেই সুযোগৰ ক্ৰমে মই সিলেক্টটো হৈছোঁ আৰু মই বিশেষকৈ মোৰ মা দেউতাক ধন্যবাদ জনাইছোঁ কাৰণ মোৰ যি প্ৰতিভা তেওঁলোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত সুযোগ সুবিধা দিছে আৰু মই সকলোকে এয়াই কথা ক'বলৈ বিচাৰিছোঁ যে মোৰ দৰে প্ৰতিভা আৰু আছে আৰু আপোনালোকে অভিভাৱক হিচাপে নিজৰ সন্তানক সংগীতৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত তেওঁৰ যি প্ৰতিভা আছে সেইটো দেখি তেওঁক আগুৱাই যাবলৈ সুযোগ বা সুবিধা কৰি দিয়ে যেন নিশ্চয়কৈ ধ্ৰুৱ তুমি খুব সুন্দৰভাৱে তোমাৰ মন্তব্য দাঙি ধৰিবলৈ চেষ্টা কৰিলা যিহেতু তেওঁ জনাব বিচাৰিছে যে প্ৰতিগৰাকী অভিভাৱকে যদি কাৰোবাৰ সন্তানটি যদি এনেধৰণৰ প্ৰতিভা থাকে তেওঁলোককো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তেওঁ ভূমিকা পালন কৰাৰ ক্ষেত্ৰত তেওঁ সুন্দৰভাৱে মাক দেউতাককো বা অভিভাৱকসকলকো তেওঁ যি অনুৰোধ জনাইছে প্ৰিয় দৰ্শক আমি তেওঁৰ লগত আজি কিছু আপুনি বা মই নজনা কিছুমান আঁৰৰ কথা পাতিবলৈ চেষ্টা কৰি আছোঁ ধ্ৰুৱে যেতিয়া উত্তৰাখণ্ডলৈ গৈছিলা তেতিয়া তোমাৰ যি ৰিয়েলিটি শ্ব' 9XM যি ৰিয়েলিটি শ্ব' হৈছিল তাত তুমি কোনটো গীত তোমাক পৰিৱেশন কৰিবলৈ দিছিলে প্ৰথম ৰাউণ্ডত যাৰ ৰাঞ্জন বুলি কয় খুব চৰ্চিত আছিল সেই যাৰ ৰাঞ্জন তাৰপাছত ছেকেণ্ড ৰাউণ্ডত ৱে কামলেয়া সকলোৱে জানে আৰু লাষ্ট ৰাউণ্ডটো তেৰি উংলি পকৰকে চলা যিটো মই মোৰ মাক ডেডিকেট কৰি গাইছিলোঁ আৰু মই সেই যিকেইটা গীত মই তাত গাইছিলোঁ সেইকেইটা গীত মই ইয়াতো এবাৰ আপোনালোকক গাই শুনাম যদি কিছু ভুল হয় নিজৰ সন্তান বুলি ক্ষমা কৰিব लख समझाऊं मैं ता दिल समझ नहीं पाता मांगे तेरी खैरिया सोना था तेरा बेझूठा रंग 2 दिनों में छूटा कैसे भूलूं बेलिया जा रांझण 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 तू भी क्या याद रखेगा जाहिर न तेनू छोड़ दिया जा रांझण 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 तू भी क्या याद रखेगा जाहिर न तेनू छोड़ दिया धन्यवाद
ধ্ৰুৱে উত্তৰাখণ্ডত যেতিয়া গীত পৰিৱেশন কৰিবলৈ গৈছিলে বা ৰিয়েলিটি শ্ব'ত যেতিয়া অংশগ্ৰহণ কৰিবলৈ গৈছিলা, কেনেকৈ তুমি এড্ৰেছ পাইছিলা বা কেনেকৈ তোমালোকে গৈছিলা, এই বিষয়ে তুমি কি জনাবা? যিহেতু মই সেইটো ৰিয়েলিটি শ্ব'ৰ লগত যোগাযোগ কৰি আছিলোঁ, সেইকাৰণে তেওঁলোক মোক লাইভ লোকেশ্যন দিছিলে আৰু সেই লাইভ লোকেশ্যনৰ যোগেদিয়ে মই ট্ৰেইনৰ টিকেট কৰি প্ৰথম মই দিল্লীলৈ গ'লোঁ। দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ গৈ উত্তৰাখণ্ডত মই এদিন তাত থাকি হোটেল চেণ্ট্ৰেমত ৰাতিপুৱা কমেও 6টা মানত তাৰ যি ৰাউণ্ড ষ্টাৰ্ট হৈছিলে আৰু সেই ৰাউণ্ডত মই চিলেক্ট হোৱাৰ কাৰণে যি ৰিজাল্ট, সেই ৰিজাল্টটো মই কমেও 12:30 মানত পাইছিলোঁ। আৰু সেই যিটো মই তাৰ লোকেশ্যনটো গীত পৰিৱেশন কৰিবলৈ অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ যিসকল প্ৰতিভাৱান যুৱক যুৱতীসকল আহিছিল, তেওঁলোকৰ লগত তোমাৰ কাৰোবাৰ লগত চিনাকি হৈছিল বা তেওঁলোকে তোমালোকক এই ৰিয়েলিটি শ্ব'ৰ কথা তোমালোকে কেনেকৈ গীত পৰিৱেশন কিবা জনাইছিলে নেকি? হয়, তাত মই ভাৰতবৰ্ষৰ সকলো ধৰণৰ ছিংগিং, মানে বয়সৰ কোনো হেৰি লিমিট নাছিল। সেইকাৰণে মই মোৰ বয়সৰ, মোতকৈ ডাঙৰ বয়সৰ আৰু সৰু বয়সৰো পাইছিলোঁ। লগতে তাৰ যি বাইদেউ ছাৰসকলেও গান কেনেকৈ গাব লাগে, কেনেকৈ কেমেৰাৰ আগত থাকিব লাগে, কিছু কথা আমাক শিকাইছিলে। লগতে মই চম্পাৱতৰ যি পৱনদীপ ৰাজন দাদা, সেই দাদাৰ ঘৰৰ ওচৰৰে সীমা বিশ্বকৰ্মা নামৰ বাইদেউজনী, বাইদেউ আমাক লগ পাইছিলোঁ। বাইদেউ মোক সংগীতৰ ক্ষেত্ৰত বহুত কথা তাতে শিকাইছিলে। বাইদেউক মই এই ভিডিঅ'ৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ প্ৰিয় দৰ্শক, ধ্ৰুৱে খুব সুন্দৰভাৱে তেওঁৰ কেনেকৈ যাত্ৰাটো ক'ৰ পৰা আৰম্ভ হৈছিলে সকলোখিনি কথা আজি আপোনালোকৰ আগত বা আমাৰ যি অনুষ্ঠানৰ আগত তেওঁ দাঙি ধৰিবলৈ চেষ্টা কৰিলে। পুনৰ আমি কথা পাতি থাকিম, গীত শুনি থাকিম। পুনৰ আমি আন এটা গীতৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। পুনৰ ধ্ৰুৱে তুমি কি গীত শুনাব বিচাৰিবা? अभी मुझ में कहीं बाकी थोड़ी सी है जिंदगी, जगी धड़कन नहीं, जाना जिंदा हूँ मैं तो भी, कुछ ऐसी लगन इस लम्हे में है, ये लम्हा कहाँ था मेरा। ধন্যবাদ। যিসকল আজি আমাৰ দৰ্শকসকলে চাই আছে, তেওঁলোকে আমাৰ অনুষ্ঠানটো কেনে পাইছে বা ধ্ৰুৱক সকলোৱে আশীৰ্বাদ কৰিব, তেওঁ যাতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যাতে সদায় আপোনালোকে আশীৰ্বাদ কৰিব। আমি এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আগত পুনৰ তুমি অসমবাসী তথা গহপুৰবাসীৰ ৰাইজক আজি কি ক'ব বিচাৰিবা? হয়, আজিৰ অনুষ্ঠানটো যদি সকলোৱে ভাল পাইছে কমেণ্ট বক্সত জনাব। লগতে মই আশা কৰিছোঁ অসমবাসী তথা ভাৰতবাসীয়ে মোক এই 9XMৰ হ'বলগীয়া যি ফাইনেল ৰাউণ্ডত জয়যুক্ত হৈ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হওঁ, তাৰে আশীৰ্বাদ দিব বুলি আশা ৰাখিছোঁ। ধ্ৰুৱৰ কথাখিনি আপোনালোকে বুজিব পাৰিলে বা তেওঁক আশীৰ্বাদ প্ৰদান কৰিব। পুনৰ আমি অনুষ্ঠানৰ পৰা বিদায় লোৱা আগমুহূৰ্তত এইবাৰ পুনৰ তোমাৰ আন এটা গীত শুনিব বিচাৰিছোঁ, বা তুমি কি গীত শুনাবা? ঢোল বাজে মাদার বাজে বাজে জোড়া নাগড়া, ঢোল বাজে মাদার বাজে বাজে জোড়া নাগড়া, দিদি গো আউনো যাব করম নাচে আখড়া, দিদি গো আউনো যাব করম নাচে আখড়া, ঢোল বাজে মাদার বাজে বাজে জোড়া নাগড়া, দিদি গো আউনো যাব করম নাচে আখড়া, দিদি গো আউনো যাব করম নাচে আখড়া। আপোনালোকে আজি আমাৰ চিনাকি অনুষ্ঠানটো উপভোগ কৰি নিশ্চয় ভাল পাইছে, আমি আশা কৰিছোঁ। এওঁ হৈছে দফলাগড় চাহ বাগিচাৰ এজন বাগানীয়া যুৱক। আমি তেওঁলোকৰ লগত কিছু বাৰ্তালাপ কৰাৰ লগতে আমি তেওঁক আজি আমাৰ অনুষ্ঠানৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছিলোঁ। প্ৰিয় দৰ্শক, আমি আন এটা এবাৰ গীতৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। ধ্ৰুৱ, তুমি এবাৰ যিসকল বাগানত বসবাস কৰা, তুমি যিহেতু যুৱকে হয়, বাগানীয়া যিসকল লোকৰ বাবে তুমি এটা কি গীত শুনাব বিচাৰিবা? হয়, মই খুব চৰ্চিত হৈ থকা গান ৰাধিকা সুন্দৰী গাম, আৰু মই आदिवासी में बोलबो। ई गानाटा तोहनी कारणे मैं गा थी, आशा करो थी तोहनी कमेंट बॉक्स में जनाबा केर को होते। राधिका सुंदरी नदिया किनारे आले, पानिया भराई चले गागरी में,
পয়রি রুনু ঝুনু ঝুনু করে পানিয়া ভরাই চলে গাগরি মে পয়রি রুনু ঝুনু ঝুনু করে মরু মন মোহিলি রাধিকা সুন্দরী গো মরু মন মোহিলি রাধিকা সুন্দরী গো পানিয়া ভরাই চলে গাগরি মে পয়রি রুনু ঝুনু ঝুনু করে পানিয়া ভরাই চলে গাগরি মে পয়রি রুনু ঝুনু ঝুনু করে আমি আশা কৰোঁ আপোনালোকে আমাৰ লগত সুন্দৰভাৱে সময়কণ জীপাল কৰিব পাৰিলে আমি এই মুহূৰ্তত আমি আশা কৰিছোঁ আপোনালোকে যে আমাৰ অনুষ্ঠানটো ভাল পালে আমি গাঁৱৰ যিসকল প্ৰতিভাৱান যুৱক যুৱতীসকলক আমি চিনাকি অনুষ্ঠানৰ যোগেৰে আমি তেওঁলোকে এখন মঞ্চ দিয়া প্ৰয়াসৰে এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আপোনাৰ অঞ্চলতো এনেধৰণৰ প্ৰতিভা থাকিলে আমাৰ ডেছক্ৰিপশ্যনত নম্বৰ দিয়া আছে যোগাযোগ কৰিব আমি এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী খবৰে চাই থাকিব গহপুৰ দৈনিক পৃষ্ঠা।